ঘটনাটো হৈছে মোৰ স্কুলত ছাৰবিলাক যেতিয়া স্কুলত আহে মই ফৰ্ম ফিল আপ কৰিছিলোঁ মোৰ 1700 টকা লৈছে। কিহৰ বাবদ লৈছে? এই যেতিয়া ফৰ্ম ফিল আপ কৰিছে তেতিয়া ধৰ 5-6 দিনমান দেৰি হৈছিল, সেই কাৰণত মোৰ 1700 টকা লৈছে। এইবিলাকৰ পৰা 300 টকা লৈছে, কালি 100 টকাকৈ ফেরত দিছে। বিপিএল কার্ড আছে। मोर स्कूल का टीएमसी जिलापाड़ा हाई स्कूल मोर फॉर्म फिल अप এর জন্য 1400 টাকা দিয়েছে। এটা রিসিপ্ট এনেছে। বিপিএল থাকা সত্ত্বেও পয়সা লৈছে। কিমান টাকা লৈছে? 1400। কইছে যে টাইমটা ফেল হয়ে গেছে সেই জন্য নিছে বলে। মই এবাৰ প্ৰথম দায়িত্ব লৈছো। মই তেনেকুৱা ফৰ্ম ফিল আপ বা মোৰ 1 বছৰ হ'ল লোৱাৰ। তো এই ক্ষেত্ৰত মই আগৰ পৰা শুনি আছিলো যে ফৰ্ম ফিল আপৰ ক্ষেত্ৰত আমাৰ যিজনৰ দায়িত্ব দিয়া হৈছিল টিচাৰক সি লৈছিলে। কিমান টকা লৈছিল? তো এই 200-300 এনেকৈ লৈছিল, 100 টকা লৈছিল। তাৰপিছত মই খবৰ পালোঁ যে এইটো পইচা ল'ব নোৱাৰি। তাৰপিছত এই পইচাখিনি মই ৰিটাৰ্ণ দি দিছোঁ ল'ৰা ছোৱালীখিনি। যিবিলাক এপিএলৰ কাৰণে 1400 টকা, বিপিএলৰ কোনো পইচাই নাই। আৰু কোনোবা যদি বিপিএল নিদিয়ে তেনেকুৱা কাৰ্ড তেতিয়া সি এপিএলত পৰিব। তো আমাৰ যিখিনি ল'ৰা ছোৱালী 24 আৰু 23ত বিপিএল কাৰ্ড দিছে সিহঁতে বিপিএল, আৰু কাৰোবাৰ যদি সিহঁতে লৈছে সেই পইচাখিনি গোটেইখিনি মই একদম ল'ৰা ছোৱালীক মাতি গোটেইখিনি ৰিটাৰ্ণ দিয়া হৈছে। এপিএলৰ ফিজটো 1300 নে কিমান এটা আছে। বিপিএল থাকিলে তাৰ নাই, বিপিএল থাকিলে ফ্ৰী 300 টকা নহয়, কিছু চবে 300 টকা দিয়া নাই, 100 টকা দিছে, কিংবা 200 টকা দিছে। সেই পইচাখিনি আমি সিহঁতক 100 টকা ঘূৰাই দিছোঁ। আৰু টেষ্ট পৰীক্ষা যে আহি আছে সিহঁতৰ মানে 23 তাৰিখৰ পৰা হয়, সিহঁতৰ মানে গভৰ্ণমেণ্টৰ বৰ্ডৰ ৰুল মতে আমাৰ একাডেমিক কাউন্সিলৰ 150 টকাকৈ পৰীক্ষা ফিজ দিব লাগে। সিহঁতৰ 150 টকাকৈ সিহঁতক ৰিচিপ্ট দিয়া হৈছে। কিছুমানে লৈছে, লোৱা নাই। 230 এইটো অজানিতে হৈছে। এইটো আমাৰ টিচাৰে কৰিছিলে এইখিনি কাম। এইটো আমাৰ ইদ্ৰিছ আলী আছিলে, আৰু লগত আমাৰ কিৰাণী আছিলে। আমাৰ যিখিনি ফৰ্ম ফিল আপৰ আমাৰ প্ৰধান শিক্ষক মহোদয় মানে মোক দায়িত্বটো দিছিল যে 2022 চনৰ আগৰখিনি 23-24খন 300 টকা কৰি লোৱা হৈছে। বাকী কেইজনমান অলপ কেইজন আছিল, এইকাৰণে সিহঁতৰ 1300-1400 টকা কৰি লৈছে। লৈ মানে মই লগালগ মই হেডমাষ্টাৰজনক বুজাই দিছোঁ। এই পইচাখিনি মানে 2 আগতে টকাখিনি ঘূৰি দিয়া হৈছে। পইচাখিনি লৈছিল কিবা ভুলক্ৰমে ৰাইজৰ কিবা হ'ল, ফৰ্ম ফিল আপৰ কৰাৰ কাৰণে লৈছিল। মেট্ৰিকৰ HSLC এক্সামিনেশ্যনৰ আমাৰ প্ৰধান শিক্ষক মহোদয় আমাৰ ল'ব দিছিল। তাৰ আদেশ মৰ্মে মই লৈ তাৰ পইচাটো লগে তাকে দি না মই সি মানে কৈছে। তাৰপিছত মোক দিয়াৰ কাৰণে মই লগে ফৰ্ম ফিল আপ কৰিছোঁ, আৰু লগে আমি প্ৰধান শিক্ষক বুজাই দিছোঁ। ইয়াতে আছে মোৰ লগত না কোনো মোৰ খালে আমাৰ স্কুলখিনি যিখিনি আছে মই বাকীখিনি নাজানো, এইখিনিহে মই লৈছোঁ। আমাৰখিনি 300 টকা লৈ তাৰপৰা লগে মই বুজাই দিছোঁ প্ৰধান শিক্ষক। নাই সেইটো মই নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।